কেঁচুৱাটো পুহিম বুলি ক'লে নহ'ব নহয় তই হে তোক গিয়েৰে এৰি দিয়া তই গিয়েৰৰ ঘৰৰ পৰা অহা আজি 5-6 বছৰ হ'ল হে 5-6 বছৰ ল'ৰা ছোৱালী এটা জন্ম নহ'ল এতিয়া ঘৰলৈ গুচি আহিলি আকৌ তাই গিয়েকৰ নামত সেন্দুৰ খোপা লৈ থাকে তেতিয়াহ'লে ল'ৰাটো ক'ৰ পৰা জন্ম হ'ল তোৰ হে মানুহে ওচৰ চুবুৰীয়া ইমান হাঁহিছে হে ভিতৰতে সোমোৱাই তোক কত দিনে থলো হে গাত ল'ৰা ছোৱালী থাকোঁতে ওচৰ চুবুৰীয়া মানুহে কোনেও নেদেখিলে এতিয়া ল'ৰাটোক কি কৰ এতিয়া তোৰ ল'ৰা ডাঙৰ হ'ল মানুহক কিমান ফাঁকি দিবি মানুহে সোধে তহঁতৰ বোলে ফাগুনি ক'ত গ'ল মই বোলো বেংগালৰত বোলো হে তাই বোলো কোম্পানী তাত সোমালেগে তাত আছে বুলিহে ক ভিতৰতে সোমোৱাই যে এবছৰ দিনে যে ল'ৰা ছোৱালী পেটত লৈ আছ কোনেও নাজানে নহয় ইয়াত এতিয়া ল'ৰাটো পুহিলে নহ'ব নহয় দে এতিয়া এই দুইজনীয়ে এতিয়া গৈ পেলাই পেলাই থৈ আহিবগৈ লাগিব কেঁচুৱাটো খালত কেলেকে পেলামগে বাৰু নোৱাৰো নহয় পেলাব নোৱাৰো বুলি ক'লে নহ'ব নহয় তেতিয়াহ'লে বদনাম খোপা লৈ থাক যা মানুহৰ ওচৰলৈ ওলাই যা সুধিব নহয় ইজনীয়ে সুধিব সিজনীয়ে সুধিব বোলে মানুহটোৰ লগত নাথাকচোন কেঁচুৱা কেনেকৈ জন্ম হ'ল হে আৰু গিয়েৰৰ ঘৰৰ মানুহে হাঁহিবলৈহে পালে আৰু এনেও তোক কৈ থাকে চৰিত্ৰ বেয়া এতিয়া আৰু মানুহে হাঁহিবলৈ হ'ল আৰু ইমান মৰমত তাক জন্ম দিছোঁ আকৌ কেনেকৈ পেলাবগৈ পাওঁ বাৰু তেনে আপুনি ক'লেই নহ'ব নহয় তেতিয়াহ'লে যা লৈ যা অতদিন তেতিয়াহ'লে কেলে ভিতৰত সোমাই থাকিলি মাৰ ওচৰলৈ কেলে ঢপলি আহিলি মা কি হ'ব এতিয়া মই ভয় খাইছোঁ মানুহে হাঁহিব এতিয়া অতদিনে কেলে ভয় খাই আছিলি এতিয়া মোৰো মান সন্মান শেষ কৰিলি হে তেতিয়াহ'লে কেঁচুৱাৰ আগত যদি ঘৰৰ পৰা ওলাই যায় থৈ দিয়া আছে আপুনি চাৰ্টটো তাৰ পৰা পিন্ধি যাওকচোন যাওক সঁচাকৈ দেই ইমান ভগৱানক পূজা কৰি আছোঁ দিনে ৰাতে পূজা কৰি আছোঁ মায়েও সেয়া শাহুবোৰে কৈয়ে থাকে কেঁচুৱা এটা মুখ নেদেখিলোঁ মইনো এতিয়া কৰিম কিবা ভগৱানে নিদিলে এতিয়ালৈকে এটা কেঁচুৱা নাই মনটো ইমান বেয়া লাগি থাকে লোকৰ মাকৰ ল'ৰা ছোৱালী গোটেইখন একদম লাগি থাকে মাও চিঞৰি থাকিব মুখৰ আগতে মই উপায় নাপায় হৈ মদন্ত ঘৰ ল'ৰা ছোৱালীকেইটাকে মৰম কৰোঁ ইমান বেয়া লাগে মানুহটোও কান্দিছে কালি তোৰ কেঁচুৱা এটা নাই আমাৰ সন্তান এটা নাই ইফালে ঘৰখন অকলশৰীয়া ঘৰ ভেটি ধৰিব লাগিব ল'ৰা ছোৱালীয়ে চিন্তা কৰি তৰণি নাই ক'তনো ভগৱানে আৰু কোনদিনা আমাৰ মনৰ কামনাটো পূৰ্ণ কৰে আৰু দেই সঁচাকৈ হাতলৈ চাইছোঁ আৰু বাটলৈ চাইছোঁ এয়াহে হৈছে সদায় ভগৱানক পূজা কৰি থাকা কেনেবাকৈ কিবা এটা কৰাচোন প্ৰভু ক'ৰবাৰ পৰা মোক এটা সন্তান দি আহোঁ ঘৰখনত এটা উজ্জ্বল নক্ষত্ৰ লাগে আমাৰ ঘৰখনত বৰ অশান্তি হৈছে সঁচাকৈ দেই হেৰি শুনিছেনে বোলো হেৰি কওক আপুনি যাওঁতে মন্দিৰত সোমাই চাকি এগছ দি থৈ যাবগৈ দেই চাকি গছ দিয়া আছিলে নহয় দি থৈ যাবগৈ মই কামখিনি কৰি পেলাই মাৰ লগত নামঘৰৰ পৰা আহিবগৈ লাগিব পিছে আপুনি কোৱা কথাটোৱে হয় কেঁচুৱাটো সেই ক'ৰবাত নহ'বা পেলাই থৈ আহোঁগৈ ব'লক নহ'লে বৰ ডাঙৰ কথা হ'ব সঁচাকৈ ক'তো ফুৰিবলৈ মেলিবও যাব নোৱাৰিম নহ'লে তোৰ এইটো জীৱনৰ গোটেই কলগ্ন হৈ থাকিব মই কৈছোঁ নাই তোক গিয়েৰে এটা নাই বুলিব কেঁচুৱা ক'ৰ পৰা জন্ম হ'ল এনেও চৰিত্ৰ বেয়া মাকো বেয়া হ'ব আৰু ময়ো বেয়া হ'ম সেয়াই কৈছোঁ বুজালে বুজি নাপাওঁ বৈ বেছি দেৰি কৰি থাকিব নালাগে আজিয়ে গৈ পেলাই কেঁচুৱাটো পেলাই থৈ আহোঁগৈ ব'লক তেতিয়াহ'লে টেম্পু এখনতে উঠি পেলাই ক'ৰবাত দলঙে চলঙে পেলাই থৈ আহোঁগৈ ব'লক এজনী ফাগুনি নহয়নে তই আকৌ কেতিয়া আহিলি মই কালি পালেহি আমাৰ ছোৱালী কালি পালেহি বেংগলৰতহে আছিলে হয় নি এজনী বৰ ধুনীয়াজনী হ'ল দেখোন তই অকণমান শকত দেখিছিলো নহয় বৰ খিনাই গ'লি আকৌ আগতে বৰ পেটুলিজনী হৈ আছিলি নহয় যায়ো বেংগলৰত আকৌ এনেকৈ কোম্পানী কাম নকৰে জানো তাই কষ্ট হয় নহয় তাই নাইট ডিউটিও মায়ে চকুবোৰ সোমাই গ'ল আকৌ তাই পিছত বেগত কি আনিলি বেগত শাক পাচলি কেইটামান বজাৰ কৰি পেলাই আনিলোগে কি চব্জি আনিলি চাই বাদ দে থৈ এইবোৰ শাক পাচলি কিয় বন্ধাকবি ওলকবি আৰু সেইখিনিহে জানো চব্জিকেইটা দেখুৱাবলৈ টান পাইছে যাওঁ দে আমাৰ দেখিলি ৰদালি কেনেকুৱা বস্তু দেখিলি নাই ৰদালি মই জানো নহয় একদম উমঘাম লৈ পেলাই গোটেই কেছটো উলিয়াই পেলাব মানুহ নাথাকোতে বৈ জয়ন্ত ঘৰ হেৰিটোতে পেলাই থওঁ খালটোতে পেলাই থওঁ ব'লক চা মিনতিহঁতৰ ঘৰ ফালে মানুহ চাচোন চাইছো মিনতিহঁতৰ খালটোতে পেলাই দিওঁ দেই যা বোপাই কেইদিনমানৰ কাৰণে মাৰৰ ভাগৰ বদনাম কৰিবলৈ আহিছিলি আৰু হ'ব যা বৈ ফুটকণ্ডৰ দোকানৰ পৰা আহিলোগে কিবা এটা মাছ শুনিছোঁ এইখনত মেকুৰী পোৱালি মাতিছে নি বাৰু ইমান কেও কৰিছে বেগটোত কি কৰি আছে বাৰু কেঁচুৱা মাতটা শুনিছোঁ যে চাওঁচোন মই মৰি যাম এইটো কেঁচুৱাই এইখনক কোনে পেলালে মিনতি বাইদেউ এইদৰে বাৰু মানৱ সন্তান পেলাই নে সেই প্ৰভু কতে মোৰ কোৱা এইবোৰ হেৰি নিৰ্দয় মানুহ মিনতি নবৌ খুদেউ এফালে দালি
গোটেইখনক মাতিব লাগিব মই মৰি যাওঁ কোনে পেলালে বা লোৱাটো অৱস্থা নাই গোটেই পোকে পৰুৱাই খাই দাই চাওকচোন চক কোনোবাই কেঁচুৱা এটা পেলাই থৈ গৈছে কোনে পেলালে চাওঁ লৈ জানো আপোনালোকৰ প্ৰধানমুখতে পেলালে পাই বোকাই পেলাই ল'ৰাটো ইমান ধুনীয়া মৰম লগা সেই ইমান ধুনীয়া ঐ মোৰ ঘৰ ওচৰতে পেলালে আকৌ মোক বদনামি সাজিব নি আকৌ আপোনাৰ কেলে সাজিব আপোনাৰ ৩টা ৪টা ল'ৰা ছোৱালী আছে দেখোন নেজানো দেই মানুহ কি কথা মোৰ একদম পদূলিতে পেলাইছে লৈ আছো গাখীৰ অকণো খাবলৈ পোৱা নাই চাগে চব ল'ৰাটো মুখখন কেনে হেতা পৰি গৈছে কিহৰ হুলস্থুল লাগিছে কিহৰ হুলস্থুল দেখিছে নে এইটো কেঁচুৱা এটা পেলাই থৈ গ'ল কোনোবাই চাওকচোন ক'ত পৰি আছিলে এইকাৰণে সিহঁতৰ খালটোৰ ওচৰতে পৰিছিলে এইটোৱে 2 দিন নে 3 দিন হৈছে কেঁচুৱা জন্ম হোৱা দেই তাই নাইডাল ভালকে হিৰোৱাই নাই ৰাম ৰাম এই আজিকালি মানুহবোকে আৰু মোৰ একদম চেচ কৰিছে দেই বুজি নাপায় চেচ কৰিছে সৰু কেঁচুৱাটো বা গাত পেলাই থৈ যাব লাগে কুকুৰ নিচিনা কৰিলে মোৰ পদূলিত পেলাই থৈ গৈছে পাছত মই ফচিবগে কেলে ফচিবি ভয়হে লাগিছে কথা নহয় নহয় এতিয়া এই কেঁচুৱাটো কিবা এটা ব্যৱস্থা কৰিব লাগিব আমাৰ হলে নালাগে নেকি একো নহয় কোনে ক'ব না আমি আছো মহিলা সমিতিয়ে কেলে কেঁচুৱাটো যে আমি পেলাই থৈ গৈছো নহলে বা গোটেই ধৰা পৰিব লাগিব ৰাম 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 ইমান ডাঙৰ কাম কৰিছে কোনে কেঁচুৱাটো পেলালেহি কোনে কেঁচুৱাটো পেলালেহি চাওঁ কাৰ কেঁচুৱানো এইবাৰ আকৌ কেঁচুৱা পেলালে হে ল'ৰা ছোৱালী জন্ম হৈ পেলাই মাক বাপেকে কেলে মূৰটো খালে বাৰু চাওঁ কেঁচুৱাটো কাৰ কেঁচুৱা জানো খুৰীদে আমাৰ সেই খালতে পেলাই থৈ গৈছে দেখি কেঁচুৱাটো বাৰু কেলে তেনেকে পেলাই দিব লাগে দেহি মুখখন চাচোন বাৰু ইমান ধুনীয়া দেহি কেঁচুৱাটো যে সঁচাকে এনেকে কেনেকে পেলাব বা ইমান নিদৰে নে বা মানুহবোৰ জানো দেই সঁচাকে পাই মোৰ এতিয়া ভয়হে লাগিছে আমাৰ একদম এই ৰাস্তা মুখতে পেলাই থৈ গৈছে খবৰটো লাগে ভয় এইবোৰ তহঁতিয়ে জগৰীয়া আকৌ তহঁতিয়ে কেঁচুৱা চেঁচুৱা পাই পেলাই ৰাস্তাই পদূলিয়ে পেলাই থৈছ তহঁতৰ নহ'লে কাৰ হ'ব তহঁতৰ পদূলিমুখত লোকে কেঁচুৱা পেলাব সি কাৰ ইমান সাহস দেখিলে নহয় সেয়া মোৰ ভাগৰ বদনাম হ'ব বুলি খুৰীদে সেয়া কৈয়ে দিলেহি আকৌ এইফালে ওলাই আহক নহয় বেয়া পালে নহ'ব তোমাৰ ঘৰ পদূলিমুখতে কেঁচুৱা ওলাই আছে কোনোবাই লোকে আহি পেলাই শুনক লোকে আহি পেলাই কেঁচুৱাটো পটককে দলিয়াই পেলাবহি নোৱাৰে নহয় তোমাৰ ভাগৰে হ'ব লাগিব সেই চামুচে গাখীৰ খাব পৰা নাই খুন্দা মাৰি ধৰিব নহয় কাপোৰ এখন চাহ গাখীৰ অকণমান খুৱাইতো গাখীৰো নোলোৱা বালখন সেইবোৰ খুৱাব নালাগে চামুচে খুৱাব নালাগে মোৰে খুৱাকচোন গাখীৰ অকণমান বুঢ়ী হ'ল নহয় গাখীৰো নোলোৱা খন্দা কটা নাইকিয়া হ'ল দেখিছেনে এইবোৰ আকৌ মই আকৌ কেঁচা চা পোৱা নাই আকৌ পাছত আকৌ মোক আকৌ এনে আকৌ ৰাইজে আকৌ বদনামি সাজিব আকৌ দেই এতিয়া কৈ থৈছো আকৌ দুখ দিব নহয় কথাটো তহঁতি বুজা নাই তহঁতি বুজা নাই মানে কেলে চা তহঁতি কেঁচুৱাটো তোৰ ঘৰ কোনোবাই পদূলিমুখত পেলাইছে হে মোৰ ঘৰ পদূলিমুখত পেলাইছে ময়ো মাইকী মানুহ তও মাইকী মানুহ ফুচিহঁতৰ ঘৰত কোনোবাই কেঁচুৱা পেলাইছে কিন্তু তোৰ ঘৰ মুখৰ আগত কেনেকে কেঁচুৱাটো পৰিলে তই যদি পাই মেলি তও মানুহজনী আজি দুসপ্তাহে আমি দেখা মেলা নাই তই যদি পেলাই থৈ কেনেকে জানো সঁচা কথা ক তোৰ কেঁচুৱা হৈছে যদিও তই ৰাখি মোৰ কেঁচুৱা নহয় একদম ভগৱানৰ শপত খাই গৈছো আৰু মই একদম 3টা ল'ৰা ছোৱালী মোৰ অধে শপত খাই গৈছো এতিয়া মোৰ জবন পৰিলে এতিয়া সেই কেঁচুৱা পাই পেলাই মই সেই পেলাবলৈ মোৱা বয়স নাই জবন পৰে জবন চৰে মুঠতে শুই কথা নহয় মই এটা কথা ভাবিছো ফুচিটো ল'ৰা ছোৱালী নাই এই কেঁচুৱাটো এটা ফুচিয়ে তেতিয়া তুলি তালি ডাঙৰ দীঘল কৰক আৰু ল'ৰা ছোৱালী নাই এই ফুচিকে বোলো কেঁচুৱাটো দি ডাঙৰ দীঘল কৰিলে তাইও ভৱিষ্যতে আৰু তাইক চাব পাৰিব কেঁচুৱাটো তই কোলা তুলি তোৰ সেই এতিয়া চা ইমান দিনে কেঁচুৱা এটা নাই এতিয়া কেঁচুৱা এটা পালি দেখিছ সমাজত কিবা কয় বা সমাজত আমি মহিলা সমিতি আছো নহয় গোটেই আমি দাবী কৰিম ন লোকৰ ল'ৰা ছোৱালী নাই দুখ হে লোকৰ এতিয়া ল'ৰা ছোৱালী পাইছে আকৌ ক'ৰবাত খালে দুঙিয়াই পেলাইছে হয় নাই এতিয়া তই নাইকা তই তুলি তালি মৰমে ডাঙৰ দীঘল কৰ এইবোৰ ওলাব ল'ৰা ছোৱালী ডাঙৰ যেতিয়া হ'ব নহয় তাক চেহেৰাই কৈ দিব কাৰ ল'ৰা ছোৱালী কাৰ বাপে নহয় সেইটো কথা নহয় এতিয়া কথাটো এনেকুৱা হৈছে এইবোৰ আকৌ পিছত উলিয়াব নালাগে হয় নাই পুলিচ কেছো হ'ব নালাগে আমাৰ গাঁৱৰ মানুহৰ মাজতে থ এতিয়া যিমানে যি নহওক তই এতিয়া কেঁচুৱাটো পালি নে নাপালি সেইকাৰণে এইবোৰ পুলিচ কেছ হ'ব নালাগে আকৌ কেছখন আকৌ উলিয়াই মেলি আকৌ মাক বাপেক বিচাৰিব নালাগে মই আকৌ এতিয়া কথা এটা কৈছো কেনেবাকে যদি পাছত যদি কেনেবাকে মই আকৌ কাৰোবাৰ বেলেগক কেঁচুৱা বুলি গম পাওঁ মই আকৌ বেলেগ ৰুদ্ৰ মূৰ্তি ধৰিম কাৰণ মোৰ আগফালে খালত কেঁচুৱা পেলাবলে কাৰ সাহস ইমান হ'ব দে সেইবোৰ তই উলিয়াই ফুৰিব নালাগে হয় নে বাৰু কোনোবাই কেঁচুৱা পেলাইছে কোনোবাই কি কৰিছে তই সেইবোৰ পেলোৱাই থাকিব
দুখ দেৰি আনি ল'বি কেঁচুৱাটো বৰ ধুনীয়া লাগিছে বৰ ধুনীয়া খুৰীৰ কোঠাত মোৰ কোঠাত আমনি কৰিছে খুৰীৰ কোঠাত মোৰ মুখৰ লগত মিলিছে ডাঙৰ কথা হ'ল দেই দেহাটো নেপায় নেপায় মানুহৰ নামত এইবোৰ কলংক দে এনেকে বা জীৱ জন্তু পেলনীয়া আগতে গোটেই মানুহৰ পেলাব লাগে নে আজিকালি যুগবোৰ কিবা হ'ল পাই য'তে পাই ত'তে মানুহে ফুটবল খেলা দি খেলিবলৈ লৈছে একদম গল দিয়া দি দিবলৈ লৈছে এইবোৰ বেয়া কাম কৰিছে এতিয়া কাম এটা ক'ব লাগিব এতিয়া মই নিজৰ ঘৰত তুলি ল'ব লাগিব মই যাওঁগে ঘৰলৈ এতিয়া দেই আমাৰ মানুহটোৱে কেনেকুৱা ভাল পাব এনেও ল'ৰা হ'ব এইবোৰ ধেমালি ধুমুলাকে কিবা কিবি ক'লো বেয়া পাব নালাগে আকৌ কেঁচুৱাটো কাৰ ঘৰ কি কথা সেইবোৰ আৰু বিশ্বাস কথা কৰিব নালাগে এই ফুচি ভাগৰ কোলা এখন উকা হৈ আছিলে এতিয়া ফুচি ভাগৰ কোলা এখনো শুৱনি হ'ল এতিয়া আকৌ উলিয়ালে মেলিলে আকৌ ফুচিৰ পৰা ল'ৰাটো কোনোবাই লৈ যাওক নিজৰ ল'ৰা বুলি সেইটো কাৰণে সেইবোৰ কৰিব নালাগে এইবোৰ উলিয়াই ফুৰিব নালাগে আৰু দে মই যাওঁ বুজিছা হ'ব মই মানুহজনী চালো বুলিহে ভাল ফচালো দেই মিনতি কেলে ভাল ফচিলেহেঁতেন এতিয়া ফুচিয়ে ল'ৰাটো ল'বলৈ দায়িত্ব ল'লে বুলিয়ে নহ'লে আজি মিনতি ভাল ফচিলেহেঁতেন মিনতি কেঁচুৱা বুলিয়ে ক'লোহেঁতেন মই সোধাই নেও নহয় তোৰ ঘৰ পদূলি মুখত কেঁচুৱা পইচা তোৰেই ক'লোহেঁতেন এতিয়া বাৰু ফুচিয়ে বাৰু ল'লে আদৰি হ'ব দে হওক নহওক ল'ৰাটো মুখখনকে মাজে সময়ে দেখি থাকিম বাৰু যাওঁ বৌয়ে মই ছোৱালীজনীকো কওঁগৈ আমাৰ ফাগুনীকো কথাবিলাক কওঁগৈচোন কি হ'ল বৰ ডাঙৰ কথা দেই কি হেৰি কেঁচুৱাটো বোলে সেই পালে নহয় এই ফুচিয়ে আকৌ সেই ফুচিয়ে হেনো পালে মিনতিহঁতৰ ঘৰ ৰাস্তাই দি গৈছিলে তেতিয়াহঁতে হেনো কেহে কেহে কান্দিলে হেনো মেকুৰীয়ে কন্ধা দি কান্দি পেলাই হেনো চালে ফুচিয়ে আকৌ কোলালে তুলি ল'লে হেনো মোনাৰ পৰা উলিয়াই পেলাই মিনতি ঘৰ মুখৰ আগতে নহয় জানো মিনতি ঘৰলৈকে হাউতকৈ সোমোৱাই আনিলোঁ তাৰপৰা মই আকৌ সেই অজিতৰ দোকানতহে আছিলোঁ অজিতৰ দোকানৰ ওচৰলৈকে কথাখিনি আৰু ওলালে নহয় সৰু কাৰণে পহু কাৰণে বোলে হেৰি ফুচিয়ে বোলে কেঁচুৱা এটা পালে বোলে বাটতে বোলে পেলাই থৈ গৈছে কোনোবাই বোলে গ'লো নহয় হোৱা দোৱা কৰি পেলাই হোৱা দোৱা কৰি গৈ পেলাই পালোঁগৈ আৰু তেহেঁতৰ ঘৰ পাই পেলাই ভাল মই আজি মিনতিক ফচাইছিলোঁ মিনতিকে ফচাইছিলোঁ মই তোৰ ঘৰৰ পদূলিমুখত কেঁচুৱা পৰিছে হে কোন মানুহে সাহস কৰিব লোকৰ ঘৰ পদূলিমুখত কেঁচুৱা পেলাবলৈ এইটো তোৰ কেঁচুৱা নহ'লে কাৰ কেঁচুৱা হ'ব তাই কৈছে চাওকচোন বোলে মোৰ যৌৱন পৰিলে 3টা 4টা ল'ৰা ছোৱালী হ'ল মই এতিয়া কেঁচুৱা পাম নেকি তাই আকৌ কিন্তু আকৌ ধৰাই পেলাই মাৰিব আকৌ দি টেঙৰ কৰি থৈ আহিছোঁ লগালগ ল'ৰা চমজাই দিলোঁ গোটেই বুদ্ধি কৰি লগালগ চমজাই দিলোঁ কেলে আমাৰ ফুচিও বাজি হৈ থকা নাই জানো ভালেই হ'ল তাইও বাজি হৈ আছে কেঁচুৱা এটা নাই কেঁচুৱাৰ কাৰণে হাবা ধুই খাই আছে এতিয়া সেই কেঁচুৱাটো তোৰ ভাগৰ তাইয়ে পালে তাই এতিয়া হাবু ডুবুকে লৈ গ'ল মই তাকে কৈ থৈ আহিছোঁ মই বোলো তাইৰ ভাগৰ কোলা এখন শুৱনি হ'ল এতিয়া আকৌ তহঁতি বিচাৰ কচা কৰিব নালাগে মাক বাপে কোন আকৌ বিচাৰ কিচা কৰা মানে আকৌ ফুচি কোলা পাই কেঁচুৱা লৈ যাব তেতিয়া কি কৰিবি ফুচি এনেই দুখটো দিয়া হ'ব নে সেইটো বুলি কৈ পেলাই বুদ্ধি বাধা কৰি পেলাই মই সেই জেগাকণৰ পৰা ওলাই আহিছোঁ ভালেই হ'ল মা গম পায়নে কেতিয়াবা মাজে সময়ে ল'ৰাটো মুখখন চাই দিব পাৰিম হয় নে বাৰু সেইটোৱে মাৰে চালোঁ কাৰণে দেই মাৰে চালোঁ কাৰণে হে মাৰৰ লগত নোৱাৰো আকৌ মই ল'ৰাটোৰ বাপেক কোন লাজ লাগে পাই সঁচাকে থাক কোন বাপেক মামা কোন মামা ডাঙৰ মামাই তেনেকুৱা এইবোৰ কথা আকৌ কাকো নকবি দেই ৰাম 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 মা ডাঙৰ ককাইটো তেনেকুৱা নে বাৰু